हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रंग चेनेলত सम्प्रचारित हो थका जीवन नदीर ढौ धाराबाहिकखনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত বদ্ৰী মাতুৰ ওচৰলৈ আহিছিল আৰু তেতিয়া মাতুক কৰবাত যাবলৈ লোৱা দেখি বদ্ৰীয়ে মাতুক সুধিছিল ৰাহুলতৰ ঘৰলৈ যায় নেকি বুলি কৈছিল আৰু তেতিয়া মাতুৱে মই কও ৰাহুলৰ ঘৰলৈ কিয় যাম বুলি কোৱাত তেতিয়া কলে কথাটো গমেই পোৱা নাই বুলি কৈ কালি ভাৰ্গৱ দাক বিচাৰি যে পুলিচ আহিছিল আৰু ৰাহুলক উঠাই নিবলৈ চেষ্টা কৰিছিল আৰু ৰাহুলক বেয়াকৈ মাৰা বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত ভাৰ্গৱে জামিন লাভ কৰি ঘৰলৈ আহিব আৰু ঘৰৰ সকলোৰে মনত আনন্দ পোৱা দেখিবলৈ পাব আৰু ভাৰ্গৱে ঘৰৰ মানুহৰ পৰা ইমান দিনে পলাই ফুৰিব লগা হৈছে আৰু ভাৰ্গৱৰ কাৰণে যে ৰাহুলে বহুত কষ্ট পাবলগীয়া হৈছে সেই কথাটো ভাবি ভাৰ্গৱে কান্দি থকা দেখিবলৈ পাব ইফালে আকৌ মাতুৱে আজি ৰাহুলক ফোন কৰিব আৰু ক'ব তোমাৰ চাকৰি আৰু ফাইনেলি নাই যেতিয়ালৈকে দেউতাই তোমাক এটা চাকৰি বিচাৰি নিদিয়ে তেতিয়ালৈকে তুমি নাহিবা বুলি ৰাহুলক ক'ব এতিয়া বাৰু মাতুৰ দেউতাকে ৰাহুলক মাতুৰ পৰা দূৰ কৰি চাকৰি এটা দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে ৰাহুল আজি মাতুহঁতৰ ঘৰলৈ মাতু আৰু দেউতাকৰ কাৰণে হাতত গিফ্ট লৈ যাব আৰু মাতু আৰু মাতুৰ দেউতাকক গিফ্টটো দি ক'ব আপুনি কৈছিল নহয় নাহিলেও হ'ব বুলি ভগৱানে আপোনাৰ কথা শুনিলে বুলি কৈ মাতুক হাপতি ধৰিব আৰু তেতিয়া মাতু আচৰিত হৈ পৰিব এতিয়া বাৰু ৰাহুলে মাতুহঁতক কিহৰ কাৰণে গিফ্টটো দিলে জানিবলৈ চাই থাকক জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।